ৰাজ্যত পোহৰলৈ আহিছে এটা গাড়ীৰ দালাল চক্ৰ এটা পোহৰলৈ আহিছে আৰু এই দালাল চক্ৰটো যোৱা জুন মাহৰ পৰা এই চক্ৰটো তথ্য ফাঁকি লৈছে। যোৰহাটৰ যি মহিন্দ্ৰা ডিলাৰ আছিলে, মহিন্দ্ৰা ডিলাৰত এটা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পিছৰ পৰাই ক্ৰমান্বয়ে এতিয়া পোহৰলৈ আহিছে। এই গোলাঘাটৰ পৰা যিটো চালিত হৈ আছে, গোলাঘাটৰ পৰা কণ্ট্ৰল কৰি থকা হৈছে এই দালাল চক্ৰটো, আৰু সেইটো কিদৰে উৎখাত কৰিব পাৰে সেয়া আৰক্ষী প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। জাল আছিলে অভিজিত বৰা ওৰফে পাৰ্থ বৰা বুলি যিজন ব্যক্তিৰ নাম, যিটো এটা কথা ক'লে এটা দালাল অভিজিত ওৰফে পাৰ্থ, এওঁ কিদৰে জাল পেলাইছিলে এইটো এটা বৃহৎ প্ৰশ্ন হৈ পৰিছে, কিয়নো তেওঁ সেই অভিজিতৰ টাৰ্গেট হয় গোলাঘাট জিলাৰ যিসমূহ গ্ৰামাঞ্চল আছে, এই গ্ৰামাঞ্চলসমূহৰ যিসমূহ সেই ব্যক্তিসকল যিসকল সহায় অতি সহজ সৰল জীৱন যাপন কৰে, তেওঁলোক এই অভিজিত নামৰ বা পাৰ্থ যিজন পাৰ্থ বা অভিজিত তেওঁৰ টাৰ্গেট হৈ পৰিছিলে। আৰু এইটো কিদৰে জালখন পেলাইছিলে সেয়া ইতিমধ্যে নিউজ প্লাছৰ দৰ্শকসকলে দুটাকৈ বাতৰি পৰিৱেশন হৈছে, তাত দেখিছে। প্ৰতিজন গ্ৰাহককে কিন্তু কোৱা হৈছিলে, গ্ৰাহকসকলে যিটো মত পোষণ কৰিছিলে, প্ৰতিজন গ্ৰাহকে ছাবচিডিৰ কথা কোৱা হৈছিলে। যিহেতু চৰকাৰী আঁচনিত ছাবচিডি যদি আহে তেতিয়াহ'লে কোনো ফাইনেন্স অথবা কোনো ব্যক্তিগত ফাইনেন্স প্ৰতিষ্ঠান হওক বা বেংক হওক, তেতিয়া কোনো ধৰণৰ তেওঁলোকে লোন এপ্লাই কৰিব নোৱাৰে। সেইটো এটা ছাবচিডিৰ ক্ষেত্ৰত এটা নিয়ম আছে, বা এইটো তেওঁলোকে ফাইনেন্সৰ বিভাগ যি বিভাগ আছে তেওঁলোকে গম পাব কিদৰে কৰে। কিন্তু এটা কথা ঠিক যে যিজন পাৰ্থ বা অভিজিত, তেওঁ টাৰ্গেট কৰি লৈছিলে গোলাঘাটৰ সেই সহজ সৰল যিবোৰ গ্ৰামাঞ্চলত গ্ৰাহক আছে তেওঁলোকক টাৰ্গেট কৰিছিলে। আৰু জালখন এনেদৰে পেলোৱা হৈছিলে, টাৰ্গেট হৈছিলে এই গোলাঘাট জিলাৰ নিৰ্দিষ্ট এটা ডিলাৰ। সেই ডিলাৰটোৰ পৰাই গাড়ী ইখনৰ পিছত সিখনকৈ ক্ৰয় কৰা হয়, ছাবচিডি দিম বুলি কোৱা হয়। আৰু আমাৰ হাতত যিমান তথ্য আছে, ছাবচিডি 60 বা 40 যিটো ছাবচিডি পাব, সেই ছাবচিডি কিন্তু 60% গ্ৰাহকজনে পাব, 40% তেওঁ পাৰ্থই নিজে গ্ৰহণ কৰিব বুলি এটা মৌখিক চুক্তি কৰে বুলি ইতিমধ্যে গ্ৰাহকসকলে আমাক জনাইছিলে। কালি সেই মুহূৰ্তে আমাৰ হাতত মন্তব্যও আছিলে, কালি জনাইছিলে তেওঁলোকে ছাবচিডিৰ কথা এটা বিষয় এটা আহি পৰিছে। এই সকলোবোৰ যদি চোৱা হয় তেতিয়াহ'লে দেখা পোৱা যায় পাৰ্থ যিজন অভিজিত পাৰ্থ আছে, তেওঁ ছাবচিডিৰ প্ৰলোভন দি গ্ৰাহকসকলক এনেদৰে এজন গ্ৰাহকৰ পৰাই প্ৰায় 3খন 4খন 6খনলৈকে গাড়ী এজন গ্ৰাহকৰ পৰিয়ালৰ বিভিন্ন নামত সংগ্ৰহ কৰিছে। আৰু ইয়াত কিদৰে এই যিটো গাড়ীৰ দালাল চক্ৰ আছিলে, সেই দালাল চক্ৰটোৱে কিদৰে নিজৰ জাল পেলাইছিলে, সেই সকলো নিউজ প্লাছৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰি মই কথা পাতিবলৈ চেষ্টা কৰিম। ডিলাৰৰ যিবোৰ কৰ্তৃপক্ষ আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কিদৰে তেওঁলোকে সকলো ৰাজ্যবাসীৰ বাবে এটা চিন্তনীয় বিষয় হৈ পৰিছে। আপোনালোকৰ ওচৰলৈ আহিছিলে, যিজনৰ কাষ্টমাৰ আহিছিলে, গ্ৰাহক আহিছিলে, তেওঁলোকে গাড়ী ক্ৰয় কৰিছিলে, পৰৱৰ্তী সময়ত তেওঁলোকে হেৰি কৰিছে গাড়ী ক্ৰয় কথাটো এনেকুৱা মানে প্ৰথম যিজন পাৰ্থ বুলি গোলাঘাটৰ মানুহ আছিলে, এতিয়া গম পাইছোঁ তেখেতৰ নামটো অভিজিত। তেওঁ প্ৰথমতে আমাক তেওঁলোকক চিনাকি কৰি দিছিলে মানুহজনৰ লগত। তেওঁ কৈছিলে যে এইজন মোৰ ভাই হয়, তেখেতে এখন গাড়ী ক্ৰয় কৰিব, গতিকে মই পাঁচটা আধাৰ দিছোঁ, তোমালোকে চাই চিতি ফাইনেন্স কৰাই পেলাই গাড়ীখন ডেলিভাৰী পাই। তাৰপিছত আমি প্ৰথমতে যেতিয়া আমি তেওঁলোকৰ ডকুমেণ্টছ পালোঁ, তাৰপিছত আমি কাষ্টমাৰলৈ ফোন কৰিলোঁ, দাদা আপুনি এখন গাড়ী লোৱাৰ কথা কৈছে নেকি? বোলে হয়, আমি গাড়ীখন লোৱাৰ কথা ভাবিছোঁ। ঠিক আছে, তেতিয়াহ'লে আমি ফাইনেন্সত আপোনাৰ ডকুমেণ্টছখিনি দিছোঁ, আপুনি যেতিয়া ফাইনেন্সে ফোন কৰিব আপুনি গোটেইখিনি কৰি দিব কি গাড়ী লয় কি কথা। তাৰপিছত যেতিয়া ফাইনেন্সৰ মানুহে ফোন কৰিলে, তেওঁলোকক ঘৰলৈ মাতিলে, চব এফআই চেফাই কৰিলে, তেতিয়া তেওঁলোকে কৈছিলে যে চাচি আৰু বাগানৰ পাতত ব্যৱহাৰ কৰিব। চব ঠিকে আছে, চব এফআই চেফাই কৰা হ'ল। তাৰপিছত তেওঁলোক ডিলাৰলৈ আহিলে, ডিলাৰত এগ্ৰিমেণ্ট কৰিলে। তাৰপিছত ক'লে যে মই পিজিত মোৰ ল'ৰাজনৰ কিবা আজি শ্বিফ্ট কৰিব কাম আছে, গতিকে মই তালৈ যাম, অকণমান দেৰি হ'ব। ঠিক আছে, সেইদিনাখন আপোনাৰ ডেলিভাৰী নল'লে। তাৰ পিছদিনাখন আকৌ তেওঁৰ যিজনে চিনাকি কৰিছিলে পাৰ্থ বোলাজনে, তেখেতে ফোন কৰিলে যে তেখেতৰ পিজি কামতে ব্যস্ত হৈছে, যাব নোৱাৰিব, গতিকে ড্ৰাইভাৰজন পঠাই দিছোঁ, মই পে'মেণ্ট চব কৰাই দিছোঁ। সেয়া চব A to Z কৰাৰ পিছত, ইঞ্চুৰেঞ্চৰ কাম কৰাৰ পিছত, ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰাৰ পিছত, আমাৰ যিখিনি মানে আমাৰ দায়িত্ব গোটেইখিনি কৰাৰ পিছতহে আমি গাড়ীখন ডেলিভাৰী কৰিছোঁ। আৰু ইয়াত যোৱা কালি কিছুমান গ্ৰাহক আহিছিলে, তেওঁলোকে কৈছিলে ইয়াত অভিযোগ আহিছিলে এটা ছাবচিডিৰ কথা কৈছে, চৰকাৰী ছাবচিডি ছাবচিডি ডিলাৰৰ কিবা থাকে নহয়, ডিলাৰে সেই ছাবচিডি দিব পাৰে? নাই, সেই ছাবচিডি কথাটো যদি তেওঁলোকে আমাক প্ৰথমতে কোৱাহেঁতেন তেতিয়া তেওঁলোকৰ লোনটোৱে নহ'লহেঁতেন। কাৰণ এটা ফাইনেন্সে ছাবচিডি লোন কেতিয়াও নকৰে। এই ছাবচিডি কথাটো যেতিয়া গাড়ীখনে আমাৰ গাড়ীখন নাই পোৱা বুলি পোহৰলৈ আহিছে, যেতিয়া নিউজ চেনেলৰ বা সংবাদ মাধ্যমৰ যেতিয়া মানুহখিনি যেতিয়া আমাৰ ডিলাৰলৈ আহিছে, তেতিয়াহে পোহৰলৈ আহিছে এই ছাবচিডি কথাটো। তেতিয়া আমি গমেই নাপাওঁ, তেতিয়া তেওঁলোকে কোৱা মতে যে বাগানৰ লগাম, গাড়ী লোকেলতে চলিব, সেইটো বুলিহে আমাক কৈছিলে। যদি আমি ছাবচিডি বুলি গম পাওঁহেঁতেন, সেই ফাইলটো আমি নালাগে, আমাৰ ফাইনেন্সে সেইটো ফাইল এপ্ৰুভে নকৰে।
সাবসিডি কথা আহিয়ে পোৱা নাই। এতিয়া যিটো সাবসিডিৰ কথা হৈছে এইটো এনেকুৱা হ'ব পাৰে নেকি মানে হয় এইটো একদম গ্ৰাহক কোপে দিছে হয়তো চাগে তেওঁলোকক পইচাৰ প্ৰলোভন দিছে এতিয়া চাগে পইচাটো পোৱা নাকে তেতিয়া তেওঁলোকে দিছে আপুনি এটা কথা ভাবি চাওক দুজন তিনিজনৰ বাহিৰে যিজন গোলাঘাটৰ মানুহ আছে আজি ছমাহ ফচলত তেওঁলোকে EMI দি আছে আজি মই আপোনাক সুধিব বিচাৰো যদি আপুনি এটা মোবাইল ক্ৰয় কৰে যদি মোবাইলটো আপোনাৰ হাতত আজিলৈকে পোৱাই নাই আপুনি কি EMI দি থাকিব নেকি সেইটো কেনেকুৱা এটা ডাঙৰ কথা তেওঁলোকৰ নিজৰ একাউণ্টৰ পৰা EMI লৈ আছে আমাৰ ওচৰত প্ৰুফ আছে আৰু যি ফাইনেন্সৰ ওচৰত প্ৰুফ আছে যিজন বোকাখাটৰ পৰা কমল পেগু বুলি মানুহ আহিছিলে তেখেতৰ আমি হোৱাটছএপৰ পৰা স্ক্ৰীনশ্বট লৈ থৈছো যে তেওঁলোকৰ কি বাৰ্তালাপ কৰিছে তেওঁলোকৰ নিজৰ একাউণ্টৰ পৰা EMI দিছে আনকি 2 এদিন লেপছ হ'লে আকৌ আপোনাক ফোনত মানে ফাইনেন্সৰ মানুহৰ কথা পাতে যে মই হস্পিটেলত আছো 2 এদিন দেৰি হ'ব পাৰে মই আপোনাক গুগল পে কৰি দিম গ্ৰাহকজনে গাড়ীখন তেওঁৰ নামত আছে তেওঁৰ নামত EMI যে কৈছে সেইটো সম্পূৰ্ণ জ্ঞাত আছে জানে কাৰণ শুনক যদি তেওঁ গম নাপায় EMI কিয় দিব যদি গাড়ীখন গমেই নাপায় তেওঁ লৈছে তেতিয়াহ'লে EMI কিয় হ'ব সেইটোৱে মানে আমি মানে এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে বৰ্তমান নিশ্চয়কৈ মোৰ কিছু তথ্য আছে এজন গ্ৰাহকে যিটো গোলাঘাটৰ এটা ডিলাৰ আছিলে সেই ডিলাৰটোৰ পৰা এজন গ্ৰাহকে নিজৰ পৰিয়ালৰ বাবে 6খনকৈ গাড়ী ক্ৰয় কৰিছে বিভিন্ন ব্যক্তিৰ নামত পৰিয়ালৰ বিভিন্ন ব্যক্তিৰ নামত আছে আৰু আন এগৰাকী আছে মহিলা এগৰাকী গ্ৰাহক হিচাপে আছিলে তেওঁ মোৰ সহযোগী কেমেৰা পাৰ্চন দেৱন নিকুমণি দাস আৰু নিকুমণি দাসৰ নামত 2খন গাড়ী আছে আৰু এই 2খন গাড়ী কিন্তু ক্ৰয় কৰা হৈছিলে ডিচেম্বৰ মাহৰ 2 তাৰিখ আৰু 9 তাৰিখে মই জ্যেষ্ঠ কৰ্মচাৰী জানিব কথা যদি আপুনি এজন গ্ৰাহক আৰু গ্ৰাহক হিচাপে আপুনি চলিত মাহৰে 2 তাৰিখে এখন গাড়ী ক্ৰয় কৰিছে আৰু একে মাহৰে শেষলৈ আপুনি আৰু এখন গাড়ী ক্ৰয় কৰিছে যদি আপুনি প্ৰথম গাড়ীখন পোৱা নাই তেন্তে আপুনি দ্বিতীয় গাড়ীখন আকৌ ক্ৰয় কৰিব যাব নোৱাৰে একেবাৰে অসম্ভৱ কথা আজিকালি মানুহ ইমানেই প্ৰচাৰ থাকে সাধাৰণতে সৰু বস্তু এটাৰ ক্ষেত্ৰতো যদি হয় তেতিয়াও আগৰটো নোপোৱাকৈ পিছৰটোৰ ক্ষেত্ৰত সেইটো সম্ভৱ হ'ব জানো আজি 10 লাখ টকীয়া এখন গাড়ী তেখেতে যেতিয়া প্ৰথম 6 দিন 7 দিনৰ আগত এখন গাড়ী ক্ৰয় কৰিছিল আৰু সেইখন নোপোৱাকৈ তেওঁ এই 10 দিনৰ পিছত যেতিয়া পিছৰ এখন বাহন ক্ৰয় কৰিবলৈ আহিব এইটো এটা সম্ভৱ হ'বনে একেবাৰে সৰু ল'ৰা ছোৱালী এজনেও কিজানি আগৰ পুতলা এটা নোপোৱাকৈ পিছৰটোত নাই পোৱা বুলি নক'লেহেঁতেন কিন্তু এতিয়া যিহেতু এই 10 লাখ টকীয়া এখন বাহন সেইখন বাহন প্ৰথমতে কিনিলে 10 দিন আগত আকৌ 10 দিনৰ পিছত যেতিয়া পিছত কিনিবলৈ আহিছে তেখেতেতো এবাৰ হ'লেও ক'লেহেঁতেন আৰু তাতকৈও তেখেতৰ যিখিনি আপোনাৰ EMI সেইখিনিও সময় তেওঁলোকে আদায় দি আছে গতিকে তেওঁলোকৰ মনত এটা যিজন আমি জনাত পাৰ্থ ওৰফে অভিজিত তেওঁলোকে এটা গোটেই গেম ক্ৰিয়েট কৰি যিখিনি গ্ৰাহক আছিল তেওঁলোকক এটা মাইণ্ডছেটত এইটো ভৰাই দিছে যে এটা ছাবচিডি বস্তু এটা তেওঁলোকে মজত ভৰাই দিছে আৰু সেই মানুহখিনিও সেই কথাখিনি লৈ পেলাই তেওঁলোকো সন্তুষ্ট আৰু গতিকে যিহেতু দেখিছে যে তেওঁলোকৰ নিজৰ গাড়ীখনত তেওঁলোকৰ সময়ে সময়ে কিস্তি প্ৰদান হৈয়ে আছে গতিকে তেওঁলোকে তেতিয়ালৈকে কোনোখিনি এইটোত অভিযোগ নাছিল কিন্তু পিছত যেতিয়া তেওঁলোকৰ এটামান বস্তুৰ লেপছত আহিলে তেতিয়াহে তেওঁলোকে এই বস্তুটোৰ পৰা আগবাঢ়ি আহিলে আৰু এইটো একেবাৰে মানে আমি প্ৰশাসনক আমাৰ ইয়াৰ পৰা আমাৰ সমূহ কৰ্মচাৰী আমাৰ মহিন্দ্ৰ ডিলাৰৰ যিটো আজি আমাৰ ডিলাৰশ্বিপটোৰ নামত আজি ইমান এটা পুৰণা এষ্টাব্লিছমেণ্ট প্ৰতিষ্ঠান কোনো ধৰণৰ তেনেকুৱা কথা নাছিলে কিন্তু আজি আমাৰ ডিলাৰশ্বিপটোৰ এগেইনষ্টত যিখিনি কথা আহিছে ৰাইজে যিখিনি ভুল বুজিছে গতিকে আমি প্ৰশাসনক অতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে অভিজিত ওৰফে পাৰ্থ বা তেওঁলোকৰ যিটো গোটেই চক্ৰ সেইটো অনতিপলমে কৰায়ত্ব কৰি গোটেই যিখন পৰ্দা আছে সেইখন আঁতৰাওক আৰু আমিও এই যিটো আমাৰ মাজত আমাৰ নামত এটা বদনাম আহি পৰিছে সেইটোৰ পৰা যাতে আমি মুক্ত হওঁ গতিকে আমি সমূহ কৰ্মচাৰীৰ হৈ আৰু মহিন্দ্ৰ ডিলাৰ কৰ্তৃপক্ষৰ হৈ প্ৰশাসনৰ ওচৰত এইটো আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে তেওঁ কৰায়ত্ব কৰি ধৰিব পৰা যায় আৰু এটা কথা যদি একেমাহতে 2খন গাড়ী ক্ৰয় কৰে তেতিয়া কৈছিলে ইয়াতে আছে আমাৰ ডাটা পাইছোঁ মই তেওঁলোকৰ গোলাঘাটৰ যিটো ডিলাৰ আছিলে সেই ডিলাৰটোৰ পৰা কিনিছিলে প্ৰথম গাড়ীখন যেতিয়া গ্ৰাহকজনে পোৱা নাছিলে সেই কথা আপোনালোকক দ্বিতীয়খন ক্ৰয় কৰিবলৈ কৈছিলে নে কেতিয়াও পোৱা নাছিল তেনেকুৱা ধৰণৰ কথা কোনোবাৰেই পোৱা নাছিল এইটো প্ৰথম এতিয়া জুন মাহৰ প্ৰথম যেতিয়া কিনি তেওঁলোকে 6-7 দিনৰ পিছত কিনিবলৈ আহিছে যে আগৰ মইতো গাড়ীখন পোৱাই নাই তো কাৰণ 2-3জন এনেকুৱা গ্ৰাহক আছে যিকেইজনৰ নামত 2-3খন গাড়ী হৈছে বা 6খনলৈকে আছে বুলিও আমি গম পাইছোঁ গতিকে সেইকেইজনেও যেতিয়া 1-2খনকৈ প্ৰথম লৈছে তাৰপিছত কেতিয়াও তেওঁলোকে এইটো অভিযোগ জনোৱা নাছিল যে প্ৰথম গাড়ীখন পোৱা নাই
আৰু নিশ্চয়কৈ এই যিটো গ্ৰাহকসকলে ইতিমধ্যে যোৱাকালি মন্তব্য কৰিছে যে তেওঁলোকে চিম চলাব নাজানে। কোনোবা এজন গ্ৰাহক আছে যিজন মন্তব্য কৰিছে চিম চলাব নাজানে আৰু মোবাইলৰ চিম পাৰ্থই খুলি নি ব্যৱহাৰ কৰি জিপে তেওঁ নিজৰ মোবাইলত ডাউনলোড কৰিছে। এই সকলোবোৰ মন্তব্য কালি গ্ৰাহকসকলে কৰা মন্তব্য, এয়া আমি কোৱা কথা নহয়। যিসকল গ্ৰাহক, যিসকল ভুক্তভোগী গ্ৰাহক আছিলে তেওঁলোকে নিজেই কৈছে যে পাৰ্থই তেওঁ মোবাইলৰ চিম খুলি নি নিজৰ মোবাইলত লগাই বিভিন্ন এপ ডাউনলোড কৰিছে বা এনেকুৱা কৰিছে, OTP আহিছে, তেওঁ মোবাইল দেখাইছে, সেইখিনি দিছে। সেইখিনি এতিয়া এই সকলোবোৰ কিন্তু তদন্তৰ আওতালৈ আহিব লাগিব। এতিয়া প্ৰশ্ন হৈছে যে ইয়াত ডিলাৰ কৰ্তৃপক্ষ, যোৰহাটৰ ডিলাৰ কৰ্তৃপক্ষ, যোৰহাটৰ ভোক্তাৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে, গোলাঘাটৰ যিসমূহ সংশ্লিষ্ট গাঁওসমূহ আছিলে, সেই গাঁৱৰ পৰা যিসমূহ অঞ্চল আছিলে সেই অঞ্চলৰ সংশ্লিষ্ট থানাসমূহত এজাহাৰ দাখিল কৰিছে। কিন্তু এই পৰ্যন্ত কোনো তদন্ত আগবঢ়া নাই, আৰক্ষী প্ৰশাসনে কোনো তদন্ত কৰা নাই। ৰাজ্যখনৰ এটা বৃহৎ চিণ্ডিকেট। এতিয়া সেই গাড়ীসমূহ যিখিনি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, ডিলাৰত যিহেতু দ্বিতীয় নিয়মতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে প্ৰথম দিনাই, সেয়া ৰেজিষ্ট্ৰেশ্যন হৈছে, গাড়ীৰ ইঞ্চুৰেঞ্চ হৈছে, গাড়ীৰ EMI গ্ৰাহকে দি আছে, কিন্তু গাড়ী পোৱা নাই। এটা অতি লাখটকীয়া প্ৰশ্ন এটা হৈ গৈছে। গাড়ীসমূহ হেৰাইছে কিন্তু আৰক্ষী বিভাগ এতিয়াও কিন্তু মৌন হৈ আছে। আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত কৰা নাই। আৰক্ষীয়ে তদন্তৰ বাবে যিসমূহ তথ্য সংগ্ৰহ কৰিব লাগে তাৰ বাবে তথ্য সংগ্ৰহ কৰা নাই, যিসমূহ ফটো সংগ্ৰহ কৰিব লাগে সেই ফটোসমূহ সংগ্ৰহ কৰা নাই। এই লেহেমীয়া গতিটোৰ বাবে এতিয়া কিন্তু ভুক্তভোগী হৈছে 13টাকৈ পৰিয়াল এতিয়া ভুক্তভোগী হৈছে। ইয়াক এই ক্ষেত্ৰত যদি ডিলাৰৰ কোনো কৰ্তৃপক্ষ বা কৰ্মচাৰী জড়িত হৈ আছে, সেই যিটো দালাল চক্ৰ আছে, পাৰ্থই যিটো নেতৃত্ব গ্ৰহণ কৰিছে, সেই দালাল চক্ৰত যদি ডিলাৰৰ কৰ্তৃপক্ষ, ডিলাৰ কৰ্মচাৰী, যিকোনো ব্যক্তি যদি জড়িত আছে, আৰক্ষীয়ে তদন্ত কৰিব লাগে। যোৰহাট আৰক্ষী অধীক্ষকক অনুৰোধ জনাম, গোলাঘাট আৰক্ষী অধীক্ষকক অনুৰোধ জনাম, এই বিষয়টো অতি গভীৰভাৱে লওক আৰু তদন্ত আৰম্ভ কৰক। ইয়াত যিসকল আছে, এটা ডাঙৰ নেক্সাছ হৈ পৰিছে আৰু এই জালখনত যিসকলে আছে, যিকোনো ব্যক্তি আছে, সকলোকে কৰায়ত্ব কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু যিসমূহ গাড়ী হেৰাইছে, এই গাড়ীসমূহ যদি ভৱিষ্যতে কোনো বেআইনী কাৰ্যকলাপত লিপ্ত হয়, তেতিয়া তাৰ দায়িত্ব কোনে ল'ব, এয়াও স্পষ্ট কৰিব লাগে। ৰাজ্যত এতিয়া গাড়ীৰ যি চক্ৰটো চলি আছে, এই চক্ৰ কিন্তু উৎখাত কৰিবলৈ এতিয়া দাবী জনাইছে প্ৰতিজন যোৰহাটবাসী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।